ওম সাইৰাম সাইন্সৰ চৰিত্ৰৰ ২৪ নং অধ্যায়ত আমি পাওঁ বাবাৰ হাঁহি কৌতুক চানা বা বুটৰ লীলা হেমত পন্ত সুদামা আন্না চিঞ্চনিকৰ বামন মাউসীবাই সদগুৰু চৰণত যদি আমি আমাৰ সকলো অহংকাৰ বিসৰ্জন দিব নোৱাৰো তেনেহলে আমি কোনো কামতে সফলতা অৰ্জন কৰিব নোৱাৰো সাই বাবাক পূজা কৰি আমি জাগতিক আৰু আধ্যাত্মিক দুয়োটা অভিষ্টই লাভ কৰো নিজৰ প্ৰকৃতিত প্ৰতিষ্ঠিত হৈ সুখ আৰু শান্তি লাভ কৰো হেহে নিজৰ মংগল যিজনে সাধন কৰিব বিচাৰে শ্ৰদ্ধাৰে তেওঁলোকে সাই বাবাৰ লীলা শ্ৰৱণ কৰা উচিত আৰু যিসকলে স্মৰণ কৰিব তেওঁলোকৰ জীৱনৰ উদ্দেশ্য পূৰ্ণ হ'ব পৰমানন্দ লাভ হ'ব সাধাৰণতে সকলোৱে হাঁহি কৌতুক ভাল পায় কিন্তু হাঁহি কৌতুকৰ বিষয়বস্তু কোনেও নিজে হ'ব নিবিচাৰে কিন্তু বাবাৰ ৰীতি আছিল অন্য ধৰণৰ অংগী ভংগী কৰি যেতিয়া কৌতুক কৰে তেতিয়া বৰ মজা আৰু শিক্ষাপ্ৰদ হয় হেহে হাস্যস্পদ হ'লেও কোনেও একো নাভাবে হেমত পন্তই তেখেতৰ দৃষ্টান্তই ইয়াত দিছে শ্ৰীদিত প্ৰতি দেওবাৰে হাত বহে বিভিন্নজন বেপাৰীয়ে দোকান পোহাৰ দিয়ে আৰু সেই মৰ্মে মছজিদত দেওবাৰৰ দিনটোত ভিৰো বেছি হয় তেনেকুৱাতে দেওবাৰে হেমত পন্তই বাবাৰ কাষতে বহি বাবাৰ ভৰি মালিচ কৰি আছিল আৰু লগতে নাম জপো কৰি আছিল বাবাৰ বাওঁপিনে আছিল শ্যামা আৰু সোঁপিনে আছিল বামন ৰাও শ্ৰীমান বুটি কাকা সাহেব দীক্ষিত আৰু অন্যান্য সকলোৱে আছিল সামাই হঠাতে হাঁহি হাঁহি হেমত পন্তক ক'লে চাওকচোন আপোনাৰ কুটৰ হাতত বুটৰ দানা লাগি আছে এই বুলি তেওঁৰ কুটত হাত দি কেইটামান দানা পাইছিল হেমত পন্তই কি হৈছেনো বুজিবৰ বাবে বাওঁ হাতখন জোকাৰি দিলে তেতিয়া অবাক হৈ সকলোৱে দেখিছে বুটৰ দানা সৰি পৰিছে যিমান কেইজন আছিল তেওঁলোকে বুটলিও ল'লে এই কাণ্ডটোৱে কৌতুকৰ খুৰাক যোগালে বুটবোৰ কুটৰ হাতলৈ ক'ৰ পৰা আহিল আৰু ইমান সময় কেনেকৈ আছিলে হেমত পন্তই বা কোনেও বুজিব পৰা নাছিলে যে বুটবোৰ ক'ৰ পৰা আহিল যেতিয়া সকলোৱে মীমাংসা কৰিব নোৱাৰিলে তেতিয়া বাবাই কৈ উঠিলে এই মানুহজন আন্না চাহেবৰ অকলে খোৱাৰ অভ্যাস এটা আছে আজি হাতৰ দিন বুট খাই খাই আহি আছে মই তেওঁৰ ৰেহৰূপ জানো বুটবোৰেই তাৰ প্ৰমাণ ইয়াতনো আচৰিত হোৱাৰ কি আছে হেমত পন্তই লগে লগে ক'লে বাবা মোৰ অকলে খোৱাৰ কোনো অভ্যাস নাই দেই বাবা মোক কেলৈ মুচাতে বদনাম দিছে আজি বজাৰলৈ যোৱাই নাছিলোঁ বুট কিনিম কেনেকৈ আৰু যদি নিকিনো তেনেহ'লে খামেই বা কেনেকৈ আৰু যিসকল উপস্থিত থাকে তেওঁলোকক নিদিয়াকৈ মই কেতিয়াও নাখাওঁ তেতিয়া বাবাই ক'লে সঁচা কথা যিসকল উপস্থিত থাকে তেওঁলোকক তুমি দিয়া তথাপি যদি কোনোবা নাথাকে তেতিয়ানো তুমি কি কৰিব পাৰা ন বা ময়ে বা কি কৰিব পাৰোঁ কিন্তু খোৱাৰ আগতে মোক স্মৰণ কৰা নে মই তোমাৰ লগত জানো সৰ্বদাই নাথাকোঁ তেনেহ'লে খোৱাৰ আগে মোক দিয়া নে তুমি ইয়াৰ নৈতিক শিক্ষা বাবাই ইয়াকেই বুজাব বিচাৰিছিল যে মন বুদ্ধি ইন্দ্ৰিয়ৰ সহায়ত কোনো বস্তু উপভোগ কৰাৰ আগে আমি যেন তেওঁক স্মৰণ কৰোঁ এনে কৰিলে সকলো তেওঁকেই অৰ্পণ কৰাৰ দৰে হয় ইন্দ্ৰিয়ই কেতিয়াও ভোগৰ বস্তু পৰিত্যাগ কৰিব নোৱাৰে সেইবাবে ভোগ্য বস্তুটো আগতে গুৰুক অৰ্পণ কৰিলে স্বাভাৱিকতে সেই বস্তুৰ প্ৰতি আমাৰ আসক্তি নাইকিয়া হয় এইদৰে কাম ক্ৰোধ লোভ ইত্যাদি সকলো বৃত্তি বা মনৰ ভাৱ সৰ্বপ্ৰথমে গুৰুক অৰ্পণ বা সমৰ্পণ কৰাটো উচিত যদি এই অভ্যাস অনুসৰণ কৰা হয় তেতিয়া ভগৱানে আমাৰ এই বৃত্তিবিলাক নিৰ্মূল কৰাৰ ক্ষেত্ৰত সহায় কৰে ইন্দ্ৰিয় বস্তু উপভোগ কৰাৰ আগতে যদি ভাবা হয় যে বাবা আমাৰ ওচৰতে আছে তেতিয়া আকৌ এনে প্ৰশ্নৰ অৱতাৰণা হ'ব পাৰে যে ভোগ্য বস্তুটো উপভোগ কৰা উচিত নে অনুচিত যিটো গ্ৰহণযোগ্য নহয় সেইটো পৰিত্যাগ কৰা হ'ব আৰু এইদৰে আমাৰ অপভ্যাস বা দোষ ক্ৰুটি নিশ্চিন্ন হৈ চৰিত্ৰৰ উন্নতি হ'ব জ্ঞান বঢ়াৰ লগে লগে দেহ সচেতনতাৰ বন্ধন ছিঙি যাব আৰু আমাৰ বুদ্ধি আত্মসচেতনতাত নিমগ্ন হ'ব তেতিয়াই লাভ হ'ব পৰমানন্দ বা পৰম সন্তোষ গুৰু আৰু ঈশ্বৰৰ কোনো প্ৰভেদ নাই যিজনে প্ৰভেদ দেখে তেখেতৰ ভগৱত দৰ্শন নহয় সেয়েহে ভেদ বুদ্ধি পৰিত্যাগ কৰি গুৰু আৰু ঈশ্বৰক অভিন্ন বুলি ভাবি যদি গুৰুক সেৱা কৰা যায় তেতিয়াহ'লে ভগৱানে নিশ্চয় আনন্দিত হৈ আমাৰ মন শুদ্ধ কৰে আৰু আত্মজ্ঞান দান কৰে সংক্ষেপতে ক'বলৈ গ'লে সৰ্বপ্ৰথম গুৰুক স্মৰণ নকৰি আমি কোনো বস্তু উপভোগ কৰা উচিত নহয় মনটোক এনেদৰে প্ৰস্তুত কৰিলে সৰ্বদাই বাবাক স্মৰণ কৰা হ'ব আৰু বাবাৰ ধ্যানো সেই অনুপাতে বাঢ়িব আৰু তেতিয়াই ভক্তি মুক্তি বৈৰাগ্য সকলো আমাৰ আয়ত্তলৈ আহিব এইখিনি লিখি থাকোঁতে হেমত পন্তৰ এটা সুন্দৰ কাহিনী তেখেতে উত্থাপন কৰিছে আৰু সেইটো হৈছে শ্ৰীকৃষ্ণ আৰু
সুদামাৰ কাহিনী। গুৰুদেৱ সন্দীপনীৰ আশ্ৰমত যেতিয়া শ্ৰীকৃষ্ণ বলোৰাম ককায়েক তাৰপিছত তেখেতৰ সহপাঠী সুদামা যেতিয়া আছিলে, এবাৰ গুৰুপত্নীয়ে পঠিয়ালে শ্ৰীকৃষ্ণ আৰু বলোৰামক অলপ আগতীয়াকৈ হাবিলে খৰি কাটিবৰ বাবে। পিছত সুদামাক সেই একেই কামৰ বাবে গুৰুপত্নীয়ে পঠিয়ালে আৰু লগতে কেইটামান বুট তিনিওজনৰ বাবে খাবৰ বাবে পঠিয়াই দিলে। সুদামা গৈ যেতিয়া শ্ৰীকৃষ্ণৰ ওচৰ পালে, তেতিয়া সুদামাই শ্ৰীকৃষ্ণই ক'লে যে খুব পিয়াহ লাগিছে, দিয়াচোন অলপ পানী খাওঁ। তেতিয়া সুদামাই ক'লে, খালী পেটত পানী খালে পেট বেয়া হ'ব, অলপ বিশ্ৰাম কৰাই ভাল হ'ব। ক্লান্ত দেহেৰে শ্ৰীকৃষ্ণ সুদামাৰ কোলাতেই সুন্দৰকৈ শুলে। তাকে দেখি সুদামাই লাহেকৈ টোপোলাটোৰ পৰা উলিয়াই বুট খাবলৈ ল'লে। হঠাৎ শ্ৰীকৃষ্ণ সাৰ পাই উঠি ক'লে, কিবা খাই আছা নেকি বাৰু? এতিয়া সুদামাই ক'লে, ক'ত, একোতো খোৱা নাই, মই ঠাণ্ডাত কঁপিছোঁ, সেয়েহে দাঁতে দাঁত লাগি যি শব্দ, সেই শব্দও তুমি শুনিছা। ইমানেই ঠাণ্ডা লাগিছে যে মই ভালদৰে বিষ্ণু সহস্ৰ নামেই জপ কৰিব পৰা নাই। এই কথা শুনি অন্তৰ্যামী শ্ৰীকৃষ্ণই ক'লে, মই জানা এতিয়া শুই থাকোঁতেই এটা সপোন দেখিলোঁ যে মোৰ খোৱা বস্তু আন কোনোবাই খাই দি পেলাইছে। আৰু যেতিয়া তেওঁ সোধা হ'ল, তেতিয়া তেওঁ ক'লে, কি খালোঁ? আনজন মানুহে ক'লে, সেয়াই হওক, এইটো এটা স্বপ্ন মাত্ৰ। মই জানো সুদামা, তুমি মোক নিদিয়াকৈ একোৱেই যে নোখোৱা। জানা, কেৱল সপোনৰ নিচাতেই তোমাক প্ৰশ্ন কৰিছিলোঁ কি খাই আছা বুলি। সৰ্বজ্ঞ শ্ৰীকৃষ্ণৰ লীলাৰ যদি অলপো জ্ঞান সুদামাৰ থাকিলেহেঁতেন, তেখেতে এইখিনি কেতিয়াও নকৰিলেহেঁতেন। সেইবাবে কৃতকৰ্মৰ দুৰ্ভোগ তেখেতে ভুগিবলগীয়াও হৈছে। শ্ৰীকৃষ্ণৰ সহচৰ হোৱা স্বত্তেও পৰৱৰ্তী জীৱন তেখেতে ঘোৰ দৰিদ্ৰতাৰ মাজেৰে কটাবলগীয়া হৈছিল। কিন্তু পিছত সুদামাৰ পত্নীয়ে নিজৰ পৰিশ্ৰমেৰে এমুঠি চাউল শ্ৰীকৃষ্ণক অৰ্পণ কৰাৰ পিছতে তেওঁ সন্তুষ্ট হৈ শ্ৰীকৃষ্ণই সুদামাক স্বৰ্ণ নগৰী উপহাৰ দিছিল। অন্যক নিদি যিসকলে অকলে খোৱাৰ অভ্যাস আছে, তেওঁলোকে এই কাহিনীটো মনত ৰখা উচিত বা কৰ্তব্য বুলি ভবা উচিত। শ্ৰুতিটো এই শিক্ষাৰ ওপৰত জোৰ দিয়া হৈছে। তাত কোৱা হৈছে, প্ৰথমতে ভগৱানক নিবেদন কৰি পিছত তেওঁৰ প্ৰসাদ গ্ৰহণ কৰিব লাগে। বাবাইও তেওঁৰ অনুকৰণীয় আৰু কৌতুকৰ উপায়েৰে সেই শিক্ষাই দিছিল। আন এটা ঘটনা, য'ত সাই বাবাই শান্তি স্থাপকৰ ভূমিকা লৈছিল। সহজ সৰল অথচ কঠোৰ স্বভাৱৰ এজন ভক্ত আছিল দামোদৰ ঘনশ্যাম ওৰফে আন্না চিঞ্চনিকৰ। তেখেত কাকো ভয় নকৰা বিধৰ আছিল। বৈষয়িক বিষয়ত নগদ কাৰবাৰ কৰিছিল। বাহিৰৰ পৰা তেওঁক উগ্ৰ আৰু গোৱাৰ যেন ভাৱ হৈছিল, কিন্তু তেখেত আছিল মধুৰ স্বভাৱৰ। এদিন দুপৰীয়া আন্নাই ওপৰমুৱা হৈ ৰেলিঙৰ ওপৰত ৰখা বাবাৰ বাওঁ হাতখন মালিচ কৰি আছিল। আনফালে বেনুবাই কৌজালগী নামৰ এগৰাকী বয়সস্থ বিধৱাই বাবাৰ সোঁফালে বহি পেটত হাত বুলাইছিল। সাই বাবাই তেখেতক মা বুলি সম্বোধন কৰিছিল। মুচিবাই আছিলে এগৰাকী সৰল চিত্ত আৰু শুদ্ধ চৰিত্ৰৰ মহিলা। তেখেতে সেই সময়ত বাবাৰ পেটটো ইমান জোৰে মালিচ কৰিছিল যে তেওঁৰ নিজৰ মুখখন কচৰতৰ ফলত উঠা নমা কৰিছিল আৰু বাবাৰ পেট পিঠি প্ৰায় সমমান হৈ যোৱাৰ উপক্ৰম হৈছিল। বাবায়ো ইফালে সিফালে লৰচৰ কৰিছিল। সিফালে আকৌ আন্নাই নিজৰ কাম সুন্দৰকৈ কৰি গৈছিলে। মাউচীবাইৰ মুখখন উঠা নমা কৰাৰ ফলত অলপ সময়ৰ পিছত গৈ পেলাই দেখা গ'ল যে আন্নাৰ মুখৰ সন্মুখ পালেগে। মহিলাগৰাকী বৰ ৰসিক আছিল। এই আন্না বোলা মানুহজন বৰ দূৰ চৰিত্ৰৰ। মোক চুমা খাবলৈ বিচাৰিছে। চুলি পকি বুঢ়া হৈ গ'ল, তথাপিও চুমা খাবলৈ লাজ লগা নাই। কথাষাৰ শুনিতো আন্নাৰ তামাম খং উঠিল। দাঁত কামুৰি ক'লে, মই বেয়া বদমাছ, তুমি এই কথা কৈছা নহয়? মই ইমান বুৰ্বক নে? তুমি ইচ্ছা কৰি অনৰ্থক মোৰ লগত কাজিয়া কৰিছা। সকলোৱে তেওঁলোকৰ এই কাজিয়া দেখি খুব মজা পালে। বাবাই দুয়োজনকে সমানে ভাল পায়। কোমল মাতেৰে সাই বাবাই ক'লে, আচ্ছা আন্না, কিয় অনাহকতে এনেই হৈছৈ আৰম্ভ কৰিছা? মাক চুমা খালে কি বা ক্ষতি হয় মইতো বুজিব পৰা নাই। বাবাৰ কথাত দুয়োজনে খুব আনন্দিত হ'ল আৰু সকলোৱে আনন্দত হাঁহিবলৈ ধৰিলে। ভক্তসকলৰ নিজ নিজ ইচ্ছা অনুযায়ী সাই বাবাই তেখেতক সেৱা কৰাৰ সুবিধা কৰি দিয়ে আৰু সেই ক্ষেত্ৰত যদি কোনোবাই কাৰোবাক বাধা দিয়ে, বাবাই সেইটো কেতিয়াও ভাল নাপাইছিল। যেনেদৰে এদিন মাউচীবাই বাবাৰ পেটটো ঠিক একেদৰেই মালিচ কৰিছিল। তেতিয়া ভক্তবৃন্দই কৈছিলে, ইমান জোৰে বাবাৰ পেট নেহেচিবা, বাবাৰ এতিয়া প্ৰাণবায়ু ওলাই যাব, অলপ লাহে লাহে চিন্তা কৰি কাম কৰা। তাকে শুনি বাবাৰ খুব বেয়া লাগিল। সকলোকে খুব খং কৰি ক'লে, এনেদৰে কাকো নক'বা। তাৰপিছত বাবাই থিয় হৈ নিজৰ লাঠিডাল নিজৰ পেটতে
জোৰকে খোজ মাৰি ধৰিলে যেন লাঠিডাল ইপাৰৰ পৰা সিপাৰ হৈ যাব সকলোৱে অতি ভয় খালে আৰু বিস্ময় বিমূৰ হৈ বোবাৰ দৰে থিয় হৈ থাকিল ভক্তসকলে কিন্তু সৎ উদ্দেশ্যৰে মাউসী বাইক লাহে লাহে মালিচ কৰাৰ কথা কৈছিল যাতে বাবাই কষ্ট নাপায় কিন্তু বাবাৰ সেয়াও সহ্য নহল ভক্তসকলে অবাক হৈ চাই ৰল আৰু ভাবিলে তেওঁলোকৰ সৎ উদ্দেশ্যৰে বাবাৰ কাৰণে ভাবিবলৈ গৈ কি বিপদ মাতি আনিলে ভাগ্যক্ৰমে বাবাৰ খং কমিল লাঠিডাল পেলাই দি বাবা আসনত বহিল ইয়াৰ পিছৰ পৰা ভক্তসকলে এই শিক্ষা গ্ৰহণ কৰিলে যে অন্যৰ কাৰ্যত হস্তক্ষেপ কৰা উচিত একেবাৰেই নহয় বাবাৰ সেৱা প্ৰতিজনৰ ইচ্ছাৰে কৰিবলৈ দিয়াটো উচিত কাৰণ তেওঁ নিজেই সেই সেৱাৰ গুণাগুণ আৰু মূল্য নিৰূপণ কৰাৰ যোগ্যতা ৰাখে ওম সাই ৰাম